ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ যি ৪,৫৫০টা LP/UP শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে। ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ২৮ তাৰিখ অৰ্থাৎ আজিৰে পৰা আৰম্ভ হৈছে। আমাৰ প্ৰথম পৰ্যায়ৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ইতিমধ্যে প্ৰথমটো দিন সমাপ্ত হৈছে। আপোনালোকৰ ৬ তাৰিখলৈকে যিহেতু ফেব্ৰুৱাৰী মাহৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চলিব, আমাৰ ৩০ তাৰিখে ইয়াৰ যি দ্বিতীয় পৰ্যায়ৰ মেধা তালিকা আপোনালোকৰ মেৰিট লিষ্ট সেইখিনি পাব্লিছ হ'ব। আপোনালোকৰ এইখিনি পোষ্ট নিৰ্বাচনৰ আগতে আপোনালোকৰ নিৰ্বাচনৰ পূৰ্বে নিযুক্তি দিয়া হ'ব। আমাৰ ফেব্ৰুৱাৰী মাহত আপোনালোকৰ ইয়াৰ আগৰ যিটো ভিডিঅ' আপোনালোকৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি কথা কৈছিলে সেই ভিডিঅ'টো মই আপোনালোকক আগবঢ়াইছিলোঁ। তেওঁ স্পষ্টকৈ কৈছে যে নিৰ্বাচনৰ আগত এইখিনি পোষ্টৰ আপোনালোকৰ এপইণ্টমেণ্ট দিয়া হ'ব। আৰু সেইখিনি কথাকে ইয়াত লিখা আছে আপোনালোকৰ শিক্ষামন্ত্ৰী পেগুৰ ঘোষণা। আপোনালোকৰ শিক্ষামন্ত্ৰী পেগুৰ ঘোষণা নিৰ্বাচনৰ পূৰ্বে ৪,৫০০ শিক্ষকক নিযুক্তি দিয়া হ'ব। আমাৰ ৪,০০০ যি ৫০০ LP/UP শিক্ষক পদ আছে সেইখিনি নিৰ্বাচনৰ পূৰ্বে নিযুক্তি দিয়া হ'ব। নিৰ্বাচনৰ পূৰ্বে ৪,৫০০ পদত আপোনালোকক নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'ব। এই নিযুক্তি প্ৰক্ৰিয়াই ৪,৫০০টা প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক পদৰ সামৰি ল'ব। আপোনালোকৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক আমাৰ LP আৰু UP দুয়োটাকে সামৰি ল'ব ৪,৫০০ পোষ্টৰ। শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে আজি সংবাদ মাধ্যমৰ আগত কয় যে ইতিমধ্যে প্ৰথমখন মেধা তালিকা প্ৰকাশ হৈছে। আন এখন মেধা তালিকা প্ৰকাশ হ'ব। NCC আৰু চাহ বাগিচাৰ ৩% পদ সংৰক্ষণৰ বাবে নথিপত্ৰ পৰীক্ষণ সম্পন্ন হৈ গৈছে। শিক্ষক পদত নিযুক্তিৰ বাবে কাইলৈৰ পৰা অৰ্থাৎ আমাৰ ২৮ তাৰিখৰ পৰা নথি পৰীক্ষণ কাম আৰম্ভ হ'ব। নিৰ্বাচন ঘোষণাৰ আগ বুলি কোনো কথা নাই। যেতিয়া নথিপত্ৰ পৰীক্ষণৰ কাম শেষ হ'ব তাৰ লগে লগে নিযুক্তি দিয়া হ'ব বুলি মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই ঘোষণা কৰে। আপোনালোকৰ নিৰ্বাচন বুলি কোনো কথা নাই। আপোনালোকৰ নিৰ্বাচন আগত বা পিছতো হ'ব পাৰে। আমাৰ পিছলৈ নাযায়গৈ, আগতে হ'ব। আপোনালোকৰ নিৰ্বাচন বুলি কোনো কথা নাই। এইখিনি যেতিয়া নথি পৰীক্ষণ আপোনালোকৰ সম্পন্ন হ'ব লগে লগে ইয়াৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'ব। গতিকে আপোনালোকে এইখিনি নিৰ্বাচনৰ পিছলৈ যোৱাৰ আশাই নাই। আপোনালোকে নিৰ্বাচনৰ পূৰ্বে এইখিনি নিযুক্তি সম্পন্ন হৈ যাব। গতিকে আপোনালোকৰ আমাৰ যি নিৰ্বাচন আয়োগ গঠন হ'লেও হয়তো এইখিনি পোষ্টৰ নিযুক্তি হ'বগে পাৰে। আমাৰ নিৰ্বাচন আয়োগ গঠন হ'লে অলপ অসুবিধা হৈ পৰিব, কিন্তু আপোনালোকৰ যিহেতু কৈছে নিৰ্বাচনৰ লগত কোনো এইখিনিৰ সম্পৰ্ক নাই, গতিকে আপোনালোকৰ নিৰ্বাচনৰ আগতে ইয়াৰ যি নিযুক্তি হয়তো হৈ যাব পাৰে। আমাৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰতে হৈ যাব। আৰু কি ভিত্তিত ইয়াৰ কেণ্ডিডেট মাতিছে, আপোনালোকৰ 1:1 মাতিছে নে 1:2 মাতিছে, বৰ্তমান ইয়াৰ কোনো তথ্য আমাৰ হাতত পৰা নাই। কাৰণ আপোনালোকৰ যি মেধা তালিকা আমাৰ প্ৰস্তুত হ'ল আমাৰ প্ৰথম পৰ্যায়ত, তাত আপোনালোকৰ 2,649জন কেণ্ডিডেট মাতিছে। আপোনালোকৰ 2,649জন মাতিছে। লগতে আমাৰ আগতে 800 ওপৰত আমাৰ স্পৰ্ট কালচাৰৰ আপোনালোকৰ ভেৰিফিকেশ্যন হৈ গ'ল। 114জন আপোনালোকৰ PWD কেণ্ডিডেটৰ ভেৰিফিকেশ্যন হৈ গ'ল। আৰু এতিয়া আমাৰ দ্বিতীয়খন মেধা তালিকাত কিমান কেণ্ডিডেটৰ নাম আহে তাৰ ভিত্তিতহে ক'ব পৰা যাব আপোনালোকৰ 1:1ত মাতিছে নে 1:2ত মাতিছে। 1:1ত নামাতে সেইটো কনফাৰ্ম। আপোনালোকৰ 1:2টো আপোনালোকৰ নাই মতা চাগে। আমাৰ 1:2টো হয়তো মতা নাই। আপোনালোকৰ 1:1ৰ অলপ বেছি কেণ্ডিডেট মাতিছে। আপোনালোকৰ ৪,৫০০ পোষ্টত হয়তো 7,000মান কেণ্ডিডেট আপোনালোকক ভেৰিফিকেশ্যনৰ কাৰণে মাতিব পাৰে। গতিকে দ্বিতীয় পৰ্যায়ৰ মেৰিট লিষ্ট আপোনালোকৰ পাব্লিছ হোৱাৰ লগে লগে আপোনালোকে গম পাব কিমান কেণ্ডিডেট মতা হৈছে। মই আপোনালোকক ক'লোৱে আমাৰ 2,649জন আপোনালোকৰ প্ৰথম পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে। আগতে আমাৰ 800ৰ ওপৰত স্পৰ্ট কালচাৰৰ হৈ গ'ল আৰু 114জন আপোনালোকৰ PWD কেণ্ডিডেটৰ হৈ গ'ল। গতিকে ইমানখিনি আপোনালোকে যোগ কৰি দিব আমাৰ যি ছেকেণ্ড পৰ্যায়ত আপোনালোকৰ মেৰিট লিষ্ট ওলাব তাৰ লগত। তেতিয়া আপোনালোকে গম পাই যাব 1:1ত মাতিছে নে 1:2ত মাতিছে। গতিকে ভিডিঅ'টো ইমানখিনিয়ে আছিলে। শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।